1 নম্বৰ প্ৰশ্ন ক প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা উত্তৰ 1 বানপানী 2 ভূমিকম্প 3 ভূমিস্খলন খ নম্বৰ প্ৰশ্ন হৈছে কৃত্ৰিম বানপানীত কেনে ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে উত্তৰ হৈছে কৃত্ৰিম বানপানী সাধাৰণতে মানুহৰ দ্বাৰা সৃষ্টি হোৱা বানপানী নগৰ চহৰত ডাঙৰকৈ এজাক বৰষুণ আহিলেই বৰষুণৰ পানীয়ে নলা নৰ্দমাত জাবৰ জোথৰ উটুৱাই নি জমা কৰে ফলত নলা নৰ্দমাৰ পৰা বৰষুণৰ পানী ওলাই যাব নোৱাৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হয় কৃত্ৰিম বানপানীত পথেৰে যোৱা ব্যক্তি নলাত পৰি মৃত্যু হয় সেইদৰে পানীৰ তলত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি বহু লোক মৃত্যুমুখত পৰে গ নম্বৰ প্ৰশ্ন হৈছে বনজুই সৃষ্টি কেনেকৈ হয় উত্তৰ বনজুই হৈছে হাবিত লগা জুই হাবিত বজ্ৰপাত পৰি গছ-গছনিত জুই লাগি বনজুই সৃষ্টি হ'ব পাৰে কেতিয়াবা শিলে শিলে ঘঁহনি খাই তাৰ পৰা উৎপত্তি হোৱা জুই হাবিত লাগি বনজুই সৃষ্টি কৰিব পাৰে ঘ নম্বৰ প্ৰশ্ন হৈছে ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা তাৰ দুটা কাৰণ দিয়া হৈছে 1 নম্বৰ কাৰণটো হৈছে বনানী ধ্বংসকৰণ খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন হ'ব পাৰে 2 নম্বৰ একেৰাহে বৰষুণ ধুমুহা বতাহ হ'লে পাহাৰৰ মাটি ঢিলা হৈ ভূমিস্খলন হ'ব পাৰে ইয়াৰ পিছত 2 নম্বৰত আছে কংসৰ লগত শংখ মিলোৱা কংস আৰু শংখ মই এনেধৰণে আস্তানি মিলাই দিছোঁ ভূমিস্খলন শংখৰ লগত হ'ব বিস্তৃতভাৱে মাটি বালি শিল আদি খহি পৰে খৰাং জলাশয়বোৰ শুকাই যায় বনজুই হাবিত লগা জুই ভূমিকম্প পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে বানপানী জলাশয়বোৰ পানীৰে উপচি পৰে ইয়াৰ পিছত 3 নম্বৰটো এনেধৰণে লিখা হৈছে 3 নম্বৰত দিছে তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা ইয়াত 3টা দুৰ্যোগ দিছে প্ৰথমটো হৈছে খৰাং বহুদিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যায় মাটি শুকাই যোৱাৰ ফলত ফাট মেলে মানুহ প্ৰাণী চৰাই চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয় পানীৰ অভাৱত কৃষকে খেতি কৰিব নোৱাৰা হয় এনেকুৱা বতৰক খৰাং বতৰ বোলে খ নম্বৰত আছে ভূমিস্খলন মাটিৰ ওপৰৰ তৰপটোৰ কোনো অংশৰ পৰা মাটি শিল বালি আদি বিস্তৃতভাৱে খহি পৰিলে ভূমিস্খলন হোৱা বুলি কোৱা হয় একেৰাহে বৰষুণ ধুমুহা বতাহ হ'লে বনানী ধ্বংসকাৰ্য খনন কাৰ্য আদিৰ বাবে ভূমিস্খলন হ'ব পাৰে ইয়াৰ পিছত আছে গ নম্বৰ ভূমিকম্প পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠিলে আমি ভূমিকম্প অহা বুলি কওঁ ভূমিকম্প প্ৰাকৃতিক কাৰণত হোৱা এটা পৰিঘটনা ইয়াৰ ফলত দ মাটি ওখ হয় ঘৰ দুৱাৰ ভাঙে নৈৰ সুঁতি সলনি হয় মানুহৰ মৃত্যু হ'ব পাৰে